হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আজি আমি ডিভাইন গাইডেন্স ল'বলৈ ওলাইছোঁ। যিসকল ব্যক্তিৰ জীৱনত প্ৰায় ৰিলেশ্যনশ্বিপ প্ৰব্লেম হৈ থাকে, কিহৰ বাবে এনেকুৱা ধৰণৰ সমস্যা আপোনালোকৰ জীৱনত আহি আছে, আমি এতিয়া ডিভাইন গাইডেন্স ল'ম। আপোনালোকে মোৰ লগত সংযোগ হওক। ফ'ৰ অফ শ্বৰ্ড। এই কাৰ্ডখনে এইটোৱে কয় যে আপোনালোকৰ ৰিলেশ্যনত কাজিয়া লগাৰ মূল কাৰণ হ'ল সন্দেহ। আপুনি নিজৰ পাৰ্টনাৰজনক বেছিকৈ সন্দেহ কৰে, যাৰ কাৰণে এনেকুৱা ধৰণৰ সমস্যাত আপোনালোকে পৰি আছে। যদিও ৰিলেশ্যনত কোনো ধৰণৰ অসুবিধা নাই, মনত নিগেটিভিটি বহুত আছে। যেতিয়া মনৰ পৰা নিগেটিভিটিবিলাক আঁতৰিব, সন্দেহবিলাক আঁতৰিব, তেতিয়া আপোনালোকৰ ৰিলেশ্যনটো ভাল হ'ব। আশা কৰোঁ ডিভাইন গাইডেন্সৰ পৰা আপোনালোকে খুব সোনকালে নিজৰ ৰিলেশ্যনটো ঠিক কৰি ল'ব পাৰিব। ধন্যবাদ।